নীট পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ উত্তৰ ধেমাজিৰ প্ৰথমগৰাকী মহিলা লেনিয়া মিলিক সম্বৰ্ধনা। একা বেকা ঠেক বাটেৰে সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশৰ অসম অৰুণাচল সীমান্তৰ উন্নয়নৰ পোহৰ নপৰা লাইপুলীয়া গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে লেনিয়া মিলি। 2025 বৰ্ষৰ নীট পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈ উত্তৰ ধেমাজি আঞ্চলিকৰ প্ৰথমগৰাকী চিকিৎসা বিদ্যাত খোজ দিয়া মহিলা হিচাপে নিজৰ নাম ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে জিলিকাই তুলিলে লাইপুলীয়া মিচিং গাঁৱৰ লেনিয়া মিলিয়ে। উত্তৰ ধেমাজি জেংৰাই লক্ষ্যপথাৰ 3 আঞ্চলিকৰ সদৌ মিলি অপুন কাবাঙে লাইপুলীয়াৰ লেনিয়া মিলিৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি শুভ কামনা জনাই মিলি অপুন কাবাঙে। অনুষ্ঠানত উপস্থিত থাকে মিলি অপুন কাবাঙৰ উপদেষ্টা টুকাৰাম মিলি, ধেমাজি জিলা সমিতিৰ সম্পাদক ধনীৰাম মিলি, বগাৰাম মিলি, ৰমেন মিলি, পুণ্য মিলি, কবিৰাম মিলি, কেমানি মিলি, ৰমেশ মিলিকে আদি কৰি বহু কেইগৰাকী সদস্যা। Obviously medical seat to ekta mane prestigious kiba eta aru proud feel korisu obviously to aru parents or kosto ase so like mane hetor hard work to pay off korise to etu karone khubey bhal lagise aru eneka tarsot aru moi message dibo parim mur juniors ok eneka like hard work korle kiba eta nole ba kiba eta tu pai no so mane hard work kori thibo lage aru to এটো সফলতাটো মই মানে পেৰেন্টছক ধন্যবাদ কৰিব পাৰিম ফাৰ্স্ট কাৰণ হেতৰ হাৰ্ড ওয়াৰ্কৰ কাৰণে মই পাইছো প্লাস আৰু জুনে আমাক আমাৰ সোসাইটিটো জুনে আমাক বহুত সাপোৰ্ট কৰিলে প্লাস মই যোনটো ইনষ্টিটিউচনৰ পৰা আহিছো ফাৰ্স্টলি জেএনভি মানে ভাল প্লেটফৰ্ম দিয়ে হেতি প্লাস সুপাৰ 30 জন মই আসলো 1 ইয়াৰ কোচিংৰ কাৰণে তো হেতি মানে আমাক বনাই দিলে আৰু সো হেতক থ্যাঙ্কস কৰিব পাৰিম প্লাসত কেনে ধৰে পঢ়িছিলো মিন্স সুপাৰ 30 তো একো কৰিব না লাগে জাস্ট পঢ়াই কৰিব লাগে তো ক্লাছৰ পৰা হু অলপ টাইম ফ্ৰী পাওঁ তাৰ পিছত পঢ়ো আৰু মানে যেতিয়া বি ফ্ৰী টাইম পাওঁ অকল পঢ়িয়ে থাকিছিলো আৰু এনেকাকে প্লাস তাৰ পিছত কেইটামান ষ্ট্ৰেটেজিও লাগে লাইক অকল পঢ়ি থাকিলে নহয় কোৱেশ্চনো সলভ কৰিব লাগে প্লাস মক টেস্টও দিব লাগে তো এইবিলাক ষ্ট্ৰেটেজি হেল্প কৰে মানে ফিউচাৰটো আছে ন তো মানে যি কৰিব লাগে কৰিম আৰু এটো কাৰণে কাৰণ ডক্টৰটো বনিবই লাগিব এট দা এন্ড তো এটো কাৰণে ভাল লাগে আৰু মানে কষ্ট কৰিলে যে পাম আমি এটো তো এই কাৰণে কষ্ট কৰিবলৈ মানে ভয় না লাগে আৰু তেন্তে কষ্টই হাতিয়াৰ ঠিক নমস্কাৰ মোৰ ছোৱালী প্ৰথম ছোৱালী হয় হি লেনিয়া মিলি মই অৱশ্যে ক'বল গ'লে বহুত কষ্ট কৰিছোঁ কাৰণ আমাৰ অঞ্চল লাইপুলীয়া অঞ্চলটো আপুনি জানেই যে কিমান ভিতৰুৱা অঞ্চল গাড়ী মটৰ নাই ৰাস্তা পদূলি ভাল নহয় সেইটো হিচাপত মই বহুত কষ্ট কৰিছোঁ কাৰণ যেহেতু ইয়াৰ পৰা আমাৰ ধেমাজিলৈ আমি ল'ৰা ছোৱালী পঢ়াবলৈ হ'লে আমি 17 কিলোমিটাৰ মান যাব লাগে তাতে আমি বহুত পঢ়াঘাত বহুত কষ্ট পালোঁ আৰু কষ্ট পালেও ছোৱালী যে সফল হৈছে তাৰ কাৰণে অকমান ভাল লাগিছে আৰু কাৰণ আমি জানো কষ্ট নকৰিলে ল'ৰা ছোৱালী ভালকৈ পঢ়াব নোৱাৰে এই কথাও জানো বাৰু আৰু তাৰে ভিতৰত আমাৰ যিকিটা আমাৰ উত্তৰ ধেমাজি অঞ্চলৰ যিকিটা মানুহে আমাৰ মিলি পৰিয়াল হওক বেলেগ বেলেগ পৰিয়াল হওক বা বেলেগ জাতি বা ওবিসি হওক জেনেৰেল হওক এসটি হওক আমি সকলোকে আমি ধন্যবাদ জনাইছো যে আৰু আমি এনেকা কৰিব লাগিব যে আমাৰ পেৰেন্টছ সকলে অকমান কষ্ট কৰিব লাগিব যিমান যি হলেও নহলে সফলটো আপুনি দেখি নাপাব কষ্টটো আছে যথেষ্ট তাৰে ভিতৰত আপুনি ল'ৰা ছোৱালী কেনেকৈ পঢ়ালে ভাল হয় কোনটো দিকত পঠালে ভাল হয় আপুনিও নিজেও মানে মাক বাপেক হিচাপে বা পেৰেন্টছ হিচাপে আপুনিও এটা সংকল্প ল'ব লাগে যে মোৰ ল'ৰাটো এনেকৈ পঢ়াম বা এনেকৈ হ'ম বুলি তাতে যদি ঈশ্বৰৰো কথা আছে বাৰু ওপৰলৈ অকমান সহায় কৰিব লাগিব আৰু তাৰে ভিতৰত মই ক'ব বিচাৰিছোঁ যে এনেকুৱা অঞ্চলৰ পৰা আৰু ওলাই আহক এনেকুৱা ল'ৰা ছোৱালী অকল মোৰটোৱে বুলি নহয় মোৰ ছোৱালী আজি পাইছে আপোনাৰ ছোৱালী কাইলৈ আমাৰ অঞ্চলৰ ছোৱালী এনেকৈ আগবঢ়াই যাব বুলি মই আশা ৰাখি মই ইমানকে কওঁ সদৌ মিলি অপিন গবাঙৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া আছে
আজি আপোনালোকে সম্বৰ্ধনা জনাব আহিছে লেনিয়া মিলি, কি খবৰ এই মুহূৰ্তত আপোনালোকৰ অনুভৱ কেনেকুৱা? এই অনুভৱটোতো তুলনা কৰিব নোৱাৰি। উত্তৰ ধেমাজি অঞ্চলৰ প্ৰথমগৰাকী আমাৰ লেনিয়া মিলি নিট এক্সাম পাছ কৰি পেলাই এতিয়া ডক্টৰ পঢ়িবলৈ সক্ষম হৈছে। আমি টাকাম মিলি অপুন কেবাঙৰ তৰফৰ পৰা বিগ কংগ্ৰেচুলেশ্যন টু লেনিয়া মিলি। আৰু এনেকুৱাকৈ আমি আগবাঢ়ক বুলি ভগৱানৰ ওচৰত আশীৰ্বাদ কামনা কৰিছোঁ। লেনিয়া মিলি ভৱিষ্যতে ওলাই আহক আৰু অঞ্চলৰ দুখীয়া দৰিদ্ৰ মানুহবিলাকক সেৱাৰ কামত যাতে বৰ্তি হওক তাৰে আমি আশা কৰিছোঁ। ধন্যবাদ। আজি বহুত সৌভাগ্যৱান মাতৃ হিচাপে মানে নিজকে ভাবোঁ, যিহেতু মই যেনেকৈ তাইক তুলি তালি যিমান কষ্টৰে ডাঙৰ দীঘল কৰিছিলোঁ সেইটো ফল পাইছোঁ বুলি ভাবোঁ। আচলতে ল'ৰা ছোৱালীৰ ভৱিষ্যতটো গঢ়িবলৈ মাক অকণমান ত্যাগ কৰিব লাগে নিজৰ, কাৰণ যিটো সময়ত যেনেকুৱা শিক্ষা দিব লাগে সেইটো দিব লাগে। মই তাইৰ লগত তাইৰ একদম মানে সৰু ছোৱালীৰ নিচিনাকৈ বান্ধৱীৰ নিচিনাকৈ খেলিছিলোঁ, পঢ়াৰ সময়ত পঢ়াইছিলোঁ আৰু তাই পঢ়াৰ সময়ত খুব মানে মনোযোগেৰে পঢ়াইছিলোঁ। প্ৰায় 5 বছৰ বয়সলৈকে তাইৰ হোম হওক যিকোনো কথা বতৰা শিক্ষা যেনেকৈ দিব লাগে সেইটো দিছিলোঁ আৰু তাৰপিছত এৰি দিলোঁ। তাই নিজে নিজে আজি সেই হেৰিত উপনীত হৈছে। তাৰ বাবে মই বহুত সুখী আৰু মই যিটো ভাবিছিলোঁ তাই তেনেকৈ পাইছে। আজি ভাল লাগিছে। যিহেতু আজি আমি দেখিছোঁ আপোনালোকৰ এইটো যিটো অসম অৰুণাচল সীমান্তৰ দুৰ্গম অঞ্চল, বাট পথো ইমান সুচল নহয়, কিমান কষ্ট কৰি আপুনি আপোনাৰ সন্তানক পঢ়াবলগীয়া হৈছিলে। এই ক্ষেত্ৰত আপোনাৰ এনে শিক্ষাৰ ক্ষেত্ৰত যিটো বাট পথৰ যিটো কদৰ্যময় পৰিৱেশ বা কিবা তেনেকুৱা ধৰণৰ হেঙাৰ হ'ব পাৰে বুলি আপুনি ভাবেনে এজন অযোগ্য মাতৃ হিচাপে? আমাৰ ৰাস্তা একেবাৰে নাছিলে, ইমান দুৰ্গম অৱস্থা, তাৰ মাজতো কিমান কষ্ট কৰি তেনেকৈ মানে কি অহা যোৱা কৰিছোঁ। ৰাস্তাই পদূলিয়ে একদম মানে একো ৰাস্তাই নাছিলে, খোজকাঢ়ি বহুত কিলোমিটাৰ বাট যাবলগীয়া হৈছিলে। তাৰপিছতে আমি তেনেকৈ অটো বা হেৰিত এনেকৈ গৈ পঢ়াইছোঁ। গতিকে সেই দুৰ্গম জেগাটো যেনেদৰে